যিসকলৰ PRC নাই তেওঁলোকে ফৰেষ্ট গাৰ্ড নাইবা AFPFত এপ্লাই কৰিব নোৱাৰিব নেকি? নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 নাইবা আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল নাইবা আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবলত এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকৰ PRC নাইবা ডমিচিয়েল নহ'লে এপ্লাই কৰিব নোৱাৰিব নেকি, আপোনালোকক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিউ ভেকেঞ্চি আপোনালোকৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত আহিব। গতিকে আপোনালোকৰ নিউ ভেকেঞ্চি কেতিয়া আহিব তাক লৈ আপোনালোকে ইমান বেছি চিন্তা কৰি থাকিব নালাগে। আপোনালোকৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ নিউ এডভাৰটাইজমেণ্ট আহি যাব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড AFPF কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ পদ আছে, সেই পদকেইটাত এপ্লাই কৰিবলৈ আপোনালোকৰ কি ডকুমেণ্ট লাগিব আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। এতিয়া আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টছ লাগিব আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড। আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড এই তিনিওটাতে এপ্লাই কৰিবলৈ লাগিব। তাৰপিছত আপোনালোকক যিটো ফৰেষ্টাৰ গ্ৰেড 1 পোষ্ট আছে তাত এপ্লাই কৰিবলৈ আপোনালোকক লাগিব আপোনালোকৰ গ্ৰেজুৱেশ্যন। আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। আপুনি যিকোনো ষ্ট্ৰীম, আপুনি ছায়েন্স, আৰ্টছ, কমাৰ্চ, আপুনি এই তিনিটা ষ্ট্ৰীমত আপুনি যিকোনো এটা ষ্ট্ৰীমত আপুনি গ্ৰেজুৱেট হ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে। আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ত যদি এপ্লাই কৰে তেতিয়া আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্ট লাগিব, আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, তাৰপিছত আপোনালোকৰ লাগিব হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট। আপোনালোকৰ এইখন এডুকেশ্যন ডকুমেণ্ট লাগিব আৰু লগতে মেট্ৰিকৰ যিটো এডমিট কাৰ্ড মেট্ৰিকৰ এডমিট কাৰ্ডটো লাগিব। তাৰ পৰা আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। সেইটো আপোনালোকৰ অতি জৰুৰী বস্তু, সেইটো নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই তেন্তে আপুনি এতিয়াই সোনকালে বনাই লওক। আৰু আপোনালোকক লাগিব আধাৰ কাৰ্ড নাইবা আপোনালোকৰ ভোটাৰ কাৰ্ড, সেইটোৰ ভিতৰত যিকোনো এটা হ'লেই হৈ যাব। আৰু আপোনালোকৰ PRC নাইবা ডমিচিয়েল নাথাকিলেও আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব, আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। তাৰপিছত আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ড পোষ্ট আছে সেইটোৰ বাবে আপোনালোকৰ কি ডকুমেণ্ট লাগিব। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে লাগিব আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট মাৰ্কশ্বিট। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বাবে আপুনি হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আপোনালোকৰ হাই ছেকেণ্ডেৰীত কোনো ধৰণৰ পাৰ্চেণ্টেজ নালাগে। আপুনি ছায়েন্স, আৰ্টছ, কমাৰ্চ এই তিনিটাৰ ভিতৰত আপুনি যিকোনো এটা ষ্ট্ৰীমত আপুনি জাষ্ট চিম্পুল হাই ছেকেণ্ডেৰী পাছ হ'লে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আৰু আপোনালোকক লাগিব আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড, সেইকেইটা হ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো AFPF কনষ্টেবল পদ আছে তাত এপ্লাই কৰিবলৈ আপোনালোকক লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড আৰু আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট। আপোনালোকে AFPF কনষ্টেবলত এপ্লাই কৰিবলৈ হ'লে আপুনি চিম্পুল মেট্ৰিক পাছ কৰিলে হৈ যায়। আপোনালোকৰ মেট্ৰিকত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই। গতিকে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপিছত আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এটা, সেইকেইটা হ'লে আপুনি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো ড্ৰাইভাৰ কনষ্টেবল পোষ্ট আছে সেইটোত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ লাগিব আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব। আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আৰু লগতে লাগিব আপোনালোকক ড্ৰাইভিং লাইচেঞ্চ। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আপোনালোকৰ LMV নাইবা LMVতকৈ ওপৰৰ যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যিখন দুচকীয়া আপোনালোকৰ বাইক বা স্কুটি যিখন লাইচেঞ্চ আছে সেইখন হ'লে নহ'ব। আপোনালোকৰ LMV লাগিব নাইবা আপোনালোকে LMVতকৈ ওপৰৰ আপোনালোকে যিকোনো এখন আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ হ'লে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, তাৰপিছত আপোনালোকক আধাৰ কাৰ্ড নাইবা ভোটাৰ কাৰ্ড যিকোনো এটা। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড
AFPI কনষ্টেবল আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যিকেইটা পদ আছে সেইকেইটাৰ আপোনালোকৰ কোনোটোতে আপোনালোকৰ PRC নাইবা ডমিচাইল চাৰ্টিফিকেট নালাগে। আপোনালোকৰ PRC নাইবা ডমিচাইল চাৰ্টিফিকেট নহ'লেও আপুনি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউ দিবলৈ পাৰিব। আপোনালোকে ডকুমেণ্টছক লৈ ইমান বেছি চিন্তা কৰিব নালাগে। কেইবাজনেও মোক কমেণ্ট বক্সত কমেণ্ট কৰাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তাৰপিছত বহুতে মনৰ এটা কুৱেশ্যন, সেইটো হৈছে যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন কাৰ্ড আছে সেই কাৰ্ডখন আপোনালোকক কেতিয়া হ'ব লাগিব। এতিয়া আপোনালোকৰ সেই কাৰ্ডখন আপোনালোকে যদি ৰেনু কৰা নাই, যদি আপোনালোকৰ ৰেনু ডেট হৈছে তেন্তে আপোনালোকে ৰেনু কৰাই ল'ব। আৰু যিসকলৰ ৰেনু ডেট হোৱা নাই, ৰেনু কৰিব হোৱা নাই, সেইসকলে ৰেনু নকৰিলেও হৈ যাব। যদি আপোনালোকৰ ৰেনু কৰিবলগীয়া হৈছে, আপুনি যদি 2022 চনতে বনাইছে বা আপুনি 23 চনতে বনাইছে, আপোনাৰ যদি ৰেনু কৰাৰ সময় হৈ গৈছে তেন্তে আপুনি ৰেনু কৰাই ল'ব।